নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাৰ্থ। আজি আকৌ আপোনালোকক আগৰ দৰে ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি 23 এপ্ৰিল, বহাগ মাহৰ 9 তাৰিখ, বুধবাৰ। ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ তলত ওম শ্ৰী গণেশায় নমঃ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব, যিহেতু আজি বুধবাৰ। ব'লক ৰাশিফলটো আৰম্ভ কৰোঁ। আজি একেবাৰে শুভ সময় হৈছে আপোনাৰ অমৃত যোগ পৰিছে, যোনটো ৰাতিপুৱা 5:45 বজাৰ পৰা ৰাতিপুৱা 7:15লৈ। এই সময়ত আপুনি নতুন কামৰ আৰম্ভণি কৰাৰ বাবে অতি উত্তম। ইয়াৰ পাছৰ সময়ছোৱা হৈছে ৰাতিপুৱা 11:30 বজাৰ পৰা 1 বজালৈকে, দুপৰীয়া। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে শুভ বুলি কৈছে এইটো টাইমত, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি অভিজিত মুহূৰ্ত। এই অভিজিত মুহূৰ্ত পৰিছে আজি 11:58 পৰা ৰাতিপুৱা 12:42লৈকে। এইটো টাইমত আপুনি যিকোনো পূজা, গুৰুত্বপূৰ্ণ কাম, দোকান ঘৰ লোৱা, গাড়ী চাড়ী কিনাৰ বাবে অতি ভাল এইটো টাইমটো। অভিজিত মুহূৰ্ত বা সকাম নিকাম পতাৰ বাবে অতি ভাল এইটো সময়, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি গ্ৰহণযোগ্যৰ সময়, গুড ফৰ ইম্পৰ্টেণ্ট ৱৰ্ক, মানে এইটো কামৰ কাৰণে আৰু ভাল সময় বুলি কৈছে। ৰাতিপুৱা 9 বজাৰ পৰা 10:30 বজালৈ। এইটো টাইমত আপুনি চাকৰি, সাক্ষাৎকাৰ, ইণ্টাৰভিউ কাৰণেও ভাল। এইটো টাইমত ছাকচেছ হয়। প্ৰেম প্ৰস্তাৱ আপুনি যদি কাৰোবাক প্ৰপ'জ কৰিম বুলি ভাবিছে, এইটো টাইমত কৰিব পাৰে, বহুত ভাল। আৰু বিভিন্ন ধৰণৰ চুক্তি, এগ্ৰিমেণ্টৰ কাৰণেও বহুত ভাল, ঠিক আছে। 3টাৰ পৰা 4:30 বজালৈকে অৰ্থ সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ বাবে অতি উপযুক্ত। ৰাহু কাল কৈছে এইটো যোনটো বেয়া সময়, 7:30 বজাৰ পৰা 9 বজালৈ অশুভ সময় বুলি কৈছে ৰাতিপুৱা, ঠিক আছে। এই টাইমত একো ধৰণৰ গুৰুত্বপূৰ্ণ কাম নকৰিব। তেওঁ উপদেশ দিছে যে আপোনাৰ শুভ কাম যেনে বিবাহ, ঘৰ প্ৰৱেশ, নতুন কাম অভিজিত মুহূৰ্তত কৰিবলৈ গৈছে। ৰাহু কালৰ সময়ত টকা ধাৰ নকৰিব, যাত্ৰা পলম কৰিব বা বিবাদ এৰিব, মানে কাজিয়া চাজিয়া কৰিবলৈ হাক দিছে। যাত্ৰা যদি হয় সেইটো অলপ দেৰিকৈ কৰিবলৈ কৈছে, তেতিয়া আৰু শুভ হ'ব মানে এইটো টাইমত। আৰু এইটো টাইমত শুভ হ'ব তাৰমানে। এতিয়া আকৌ আমি ৰাশিফললৈ আৰম্ভণি কৰিছোঁ। এতিয়া প্ৰথমতে আহিছোঁ আজি মেঘ ৰাশিলৈ। ভৱিষ্যতবাণী হৈছে অৰ্থনৈতিক লাভ হ'ব পাৰে, কিন্তু অপচয় এৰিব লাগিব, মানে টকা পইচা লাভ হ'ব বুলি কৈছে, কিন্তু অত্যাধিক খৰচ কৰিবলৈ হাক দিছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে আজিৰ দিনটোত আপোনাৰ। আৰু সমাধান কৈছে যে ধ্যান কৰক আৰু খৰচৰ সঠিক পৰিকল্পনা কৰিবলৈ কৈছে। ইয়াৰ পাছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ভৱিষ্যতবাণী হ'ল সম্পৰ্কৰ ক্ষেত্ৰত আজি শুভ দিন, মানে পৰিয়ালৰ লগত আজি আপোনাৰ মিলাজুলি ভালকৈ হৈ থাকিব, বা প্ৰেমিক প্ৰেমিকাৰ লগত আজি ভালকৈ হৈ থাকিব। কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত উন্নতি কৰিব বুলি কৈছে। আজি প্ৰমোচনৰ যুগ আছে। কঠোৰ পৰিশ্ৰম কৰাৰ ফলত কাৰ্যক্ষেত্ৰত উন্নতি হ'ব বুলি কৈছে, মানে কৰ্মক্ষেত্ৰত। তাৰ পৰা কৈছে যে আজি সমাধান কৈছে যে আজি পেচাত ধৈৰ্য ৰাখক, প্ৰিয়জনে খোলাখুলিকৈ কথা পাতিবলৈ কৈছে, মানে মনৰ কথা লুকুৱাই ৰাখিবলৈ হাক দিছে। যদি প্ৰেমিক প্ৰেমিকাক কিবা কথা ক'ম বুলি ভাবিছে, এইটো আজি কৈ দিবলৈ কৈছে। ইয়াৰ পাছত আহিছোঁ আমি মিথুন ৰাশি জেমিনিলে। সৃজনশীলতা, মানে ক্ৰিয়েটিভমূলক কামৰ বাবে ভাল, কিন্তু বিবাদ এৰিবলৈ কৈছে, মানে আজি কাজিয়া চাজিয়া কৰিবলৈ হাক দিছে। ভ্ৰমণৰ যদি পৰিকল্পনা আছে সেইটো আজি কৰিব নালাগে, অলপ পলম হ'ব পাৰে বুলি কৈছে। পৰাপক্ষত আজি এভইড কৰক ভ্ৰমণ কৰিবলৈ, মানে নোৱাৰা কামবিলাক কৰক। আৰু ক'ৰবাত যোৱাৰ আগত ওম শ্ৰী গণেশায় নমঃ বুলি মন্ত্ৰটো উচ্চাৰণ কৰি যাওক, তেতিয়া আপোনাৰ কিবা প্ৰব্লেম থাকিলেতো নোহোৱা হৈ যাব, ঠিক আছে। সমাধান কৈছে কালাত্মক কামত মনোনিৱেশ কৰিবলৈ কৈছে। দূৰৰ ভ্ৰমণ পিছুৱাবলৈ কৈছে। যদি আপোনাৰ আজি ক'ৰবাত দূৰলৈ যাবলগীয়া আছিলে, প্লেনিং আছিলে বা লং টুৰ আছিলে, সেইখিনি আজি এভইড কৰিবলৈ কৈছে আপোনাক। ইয়াৰ পাছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। মানসিক স্থিৰতা আজি বৃদ্ধি পাব বুলি কৈছে। অৰ্থনৈতিক সাৱধানতাৰ প্ৰয়োজন, ঋণ এৰিব লাগে, মানে আজিৰ দিনটোত আপুনি ঋণ চিন ল'বলৈ হাক দিছে। শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং, গেমলিং, ছাট্টাবাজি যদি কৰিবলৈ হাক দিছে, তেতিয়াতো আপোনাৰ ভাল ফল নহ'ব কৰ্কট ৰাশি ব্যক্তিসকলৰ কাৰণে। আজি মানে জুৱা চোৱা, গেমলিং চেমলিঙত ধৰি পেলাই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ হাক দিছে। অৰ্থনৈতিক কামবিলাক কৰিবলৈ হাক দিছে, মানে ঋণ আৰু পৰাপক্ষত ঋণো ল'বলৈ হাক দিছে। ঋণ ল'লে মানে আপুনি ঘূৰাই দিয়াত অলপ প্ৰব্লেম হ'ব পাৰে, সেইটো কাৰণে আজি কৰ্কট ৰাশি, কেঞ্চাৰ ৰাশি ব্যক্তিসকলক এইটো কৰিব হাক দিছে, ঠিক আছে। সমাধান দিছে যে সঞ্চয় কৰক আৰু পৰিয়ালৰ সৈতে সময় কটাওক বুলি কৈছে। খালি আপোনাৰ এইটো শ্বেয়াৰ মাৰ্কেটক বা ট্ৰেডিং চেডিঙত বাদ দি যদি আপুনি ডাকঘৰ, বেংক আদিত যদি RD কৰে বা SB ধৰি লওক নৰ্মেল ডিপ'জিট কৰে, সেইবিলাক কৰিবলৈ কৈছে, ঠিক আছে। সেইটো তাত ভাল আছে আপোনাৰ। আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ কৈছে আজিৰ দিনটোত আপোনাৰ। ইয়াৰ পাছত আহিছোঁ আমি সিংহ ৰাশিলৈ। ভৱিষ্যতবাণী কৈছে যে নেতৃত্বৰ দক্ষতাত আজি কামৰ প্ৰশংসা পাব। কামৰ চাপত স্বাস্থ্য অলপ খৰব হ'ব পাৰে বুলি কৈছে। কামৰ চাপত ফলত স্বাস্থ্য আজি অলপ প্ৰব্লেম হ'ব পাৰে বুলি কৈছে। ইয়াত কৈছে যে কামবোৰ ভাগ বতৰা কৰিবলৈ কৈছে, মানে কামবোৰ আপোনাৰ লগত যোনবিলাক ছিনিয়ৰ বা জুনিয়ৰবিলাকৰ লগত কামবিলাক ভাগ বতৰা কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ আজি দিনটো ভাল হ'ব, তেতিয়া কামৰ চাপো কম পৰিব। আৰু জিৰণি ল'বলৈ সময় ল'বলৈ কৈছে। আজিৰ দিনটোত অকণমান হ'লেও নেপ এটা মাৰিবলৈ হৈছে, অকণমান 15-20 মিনিট হ'লেও দিনটো অলপ শুবলৈ কৈছে, মানে একেবাৰে নোৱাৰিলেও মানে ধৰি লওক দিনত কামৰ টাইমতো অকণমান নেপ চলিবলৈ কৈছে, জিৰণি ল'বলৈ সময় ল'বলৈ কৈছে আজিৰ দিনটোত মানে আপোনাৰ সিংহ ৰাশি ব্যক্তিসকলক। ইয়াৰ পাছত আহিছোঁ আমি কন্যা ৰাশিলৈ।
আজি বুধবাৰ যিহেতু শিক্ষা আৰু বুদ্ধিমত্তাৰ বিকাশৰ বাবে শুভ দিন। আজি বুধবাৰ, কন্যা ৰাশি বুধ গ্ৰহৰ ওপৰত ডিপেণ্ডেণ্ট হয় ন, সেইটো কাৰণে কৈছে যে শিক্ষা আৰু বুদ্ধিমত্তাৰ আজি বিকাশৰ বাবে শুভ দিন বুলি কৈছে। ঘৰত সৰু সৰু বিবাদ হ'ব পাৰে বুলি কৈছে, মানে ঘৰত সৰু সুৰা কাজিয়া বুলি কৈছে, এইটো পৰাপক্ষত আপুনি এভইড কৰক, ঠিক আছে। সমাধান কৈছে যে আজি শান্ত থাকিবলৈ কৈছে, শান্ত থাকিবলৈ মনটো আজি ক্লেম কৰি ৰাখিবলৈ কৈছে। কূটনীতিক সমস্যা সমাধান কৰিবলৈ কৈছে, কূটনীতিৰে মানে বুদ্ধিমত্তাই আজি যোনটো প্ৰব্লেম হয় সেইটো সমাধান কৰিবলৈ কৈছে, তেতিয়া আৰু ভাল হ'ব আপোনাৰ। ইয়াৰ পাছত আহিছোঁ আমি তুলা ৰাশিলৈ, লিব্ৰা। ভৱিষ্যতবাণী কৈছে অৰ্থনৈতিক লাভ হ'ব পাৰে বুলি কৈছে। আজি অনাকাংক্ষিত পইচা আজি পাব পাৰে, ক'ৰবাত খুজি থকা পইচা আজি দিনটোত পাব পাৰে তুলা ৰাশি ব্যক্তিসকলক। সামাজিক জীৱন উন্নতি হ'ব বুলি কৈছে, কিন্তু অদৰকাৰী কথাত ফ'কাছ কৰিবলৈ হাক দিছে, ঠিক আছে। সমাধান কৈছে যে বুদ্ধিমত্তাৰে বিনিয়োগ কৰিবলৈ কৈছে, আজি মানে বুদ্ধি লগাই পেলাই ইনভেষ্টমেণ্ট কৰিবলৈ কৈছে বা বিনিয়োগ কৰিবলৈ কৈছে। বন্ধু বাছনি কৰোঁতে সাৱধান হ'বলৈ কৈছে, মানে বন্ধু যাকে তাকে বন্ধু বনাবলৈ হাক দিছে। বন্ধুক আজিৰ দিনটোত মানে সাৱধানে বাছনি কৰিবলৈ কৈছে, মানে যাৰ তাৰ ওপৰত ট্ৰাষ্ট কৰিবলৈ হাক দিছে আজি তুলা ৰাশি ব্যক্তিসকলক, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ'। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব বুলি কৈছে, মানে কৰ্মক্ষেত্ৰত নতুন অপৰচুনিটি হ'ব পাৰে, ধৰি লওক প্ৰমোশ্যন, ধৰি লওক কিবা টাইপৰ তেনেকুৱা পইচা পাতিৰ ক্ষেত্ৰতো বাবে নতুন চাকৰি বাকৰি পাব পাৰে, বা বিভিন্ন প্ৰাইভেট ছেক্টৰ বা গভৰ্ণমেণ্ট ছেক্টৰত বিভিন্ন নতুন সুযোগ আহিব পাৰে, বা ব্যৱসায়িক ক্ষেত্ৰতো আজি নতুন সুযোগ আহিব পাৰে বুলি কৈছে। বিপদজনক সিদ্ধান্ত এৰিবলৈ কৈছে, আজি মানে যোনটো ৰিস্ক থকা কাম সেইবিলাক এভইড কৰিবলৈ কৈছে আজিৰ দিনটোত, ঠিক আছে। সমাধান কৈছে যে আজি কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে, সিদ্ধান্ত লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ কৈছে, মানে ধৰি লওক আপুনি কিবা এটা সিদ্ধান্ত কৰিবলৈ ওলাইছিলে, মানে সেইটো তেওঁ আগতে যোনবিলাক এক্সপাৰ্টিছ থকা মানুহ তেওঁলোকৰ পৰা বিশেষজ্ঞৰ পৰা মানে এইটো পৰামৰ্শ ল'বলৈ কৈছে, তেতিয়া আৰু ভালকৈ যাব আপোনাৰ দিনটো। ইয়াৰ পাছত আহিছোঁ আমি ধনু ৰাশিলৈ, আধ্যাত্মিক উন্নতি হ'ব বুলি কৈছে, প্ৰকল্পত পলম হ'ব বুলি কৈছে, মানে আধ্যাত্মিক আজি মেডিটেশ্যন কৰক, কিবা কৰক, তেনেকুৱা আজি মানে ধৰি লওক ভক্তিমূলক কাম তাত আপোনাৰ সফল হ'ব বুলি কৈছে, কিন্তু যোনবিলাক নতুনকৈ প্ৰকল্প বা কাম হাতত লৈছিলে সেইখিনি অলপ পলম হ'ব পাৰে বুলি কৈছে, ঠিক আছে। তাৰপৰা ইয়াক সমাধান দিছে যে ধ্যান কৰিবলৈ কৈছে, মেডিটেশ্যন কৰিবলৈ কৈছে মনটো শান্তিৰ বাবে, আৰু সময়ৰ সৈতে মিলি চলিবলৈ কৈছে আপুনি আজি। ইয়াৰ পাছত আহিছোঁ আমি মকৰ ৰাশি, কেপ্ৰিকনলৈ। পৰিয়ালৰ সমৰ্থন হ'ব বুলি কৈছে, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব বুলি কৈছে আজিৰ দিনটোত, ঠিক আছে। মাথা চাথা বিষ হ'ব পাৰে আজিৰ দিনটো আপোনাৰ, কেপ্ৰিকন মকৰ ৰাশি ব্যক্তিসকলৰ কাৰণে কৈছোঁ। পৰিয়ালৰ সমৰ্থন হ'ব বুলি কৈছে হ'লেও। ইয়াৰ পাছত আহিছোঁ আমি সমাধান কি কৈছে ইয়াতে, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ কৈছে আজিৰ দিনটোত আপোনাৰ মকৰ ৰাশি ব্যক্তিসকলক, কেপ্ৰিকনৰ। ঘৰুৱা দায়িত্ব ভাগ বতৰা কৰক বুলি কৈছে, যোনবিলাক ঘৰৰ দায়িত্ববিলাক আছে এইবোৰ দাদা নিজৰ পৰিয়ালৰ মানুহৰ লগত ভাগ বতৰা কৰি ল'বলৈ কৈছে, তেতিয়া আৰু দিনটো ভালে ভালে যাব আপোনাৰ মকৰ ৰাশি ব্যক্তিসকলক। ইয়াৰ পাছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ, ঠিক আছে। নতুন অৰ্থৰ উৎস আহিব পাৰে বুলি কৈছে, নতুন অপৰচুনিটি, নতুন আৰ্নিং অপৰচুনিটি আহিব পাৰে বুলি কৈছে। অতি আত্মবিশ্বাস এৰিব লাগে বুলি কৈছে, বেছিকৈ আপুনি যদি আত্মবিশ্বাস আছে আপোনাৰ ওপৰত সেইটো আপোনাক অলপমান এৰিবলৈ কৈছে, ঠিক আছে। সমাধান কৈছে নম্ৰ হৈ থাকক, দীৰ্ঘম্যাদী বিনিয়োগত পৰিকল্পনা কৰিবলৈ কৈছে, ধৰি ল'লোঁ আপোনাৰ লং টাৰ্ম ইনভেষ্টমেণ্টত আজি পৰিকল্পনা কৰিবলৈ কৈছে কুম্ভ ৰাশি ব্যক্তিসকলক। ইয়াৰ পাছত আহিছোঁ আমি মীন ৰাশিলৈ, প্ৰেমৰ জীৱন আজি উন্নতি হ'ব বুলি কৈছে, অপ্ৰয়োজনীয় খৰচ কৰিবলৈ হাক দিছে মানে আজিৰ দিনটোত আপোনাৰ। সমাধান কৈছে যে মনৰ ভাৱ প্ৰকাশ কৰক, বাজেটৰ সৈতে চলক বুলি কৈছে, মানে যোনটো আপোনাৰ লিমিটেড বাজেট হয় সেইটোত চলিবলৈ কৈছে, বেছিকৈ অত্যাধিক খৰচ কৰিবলৈ হাক দিছে আজি মীন ৰাশি ব্যক্তিসকলক, ঠিক আছে। আৰু ইয়াতে সকলো ৰাশিৰ বাবে উপায় দিছে আজি, সফলতাৰ বাবে ওম সূৰ্যায় নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিবলৈ কৈছে আপুনি, তেতিয়া আৰু ভাল হ'ব আপোনাৰ। আৰু অৰ্থনৈতিক স্থিৰতাৰ বাবে আজি হালধি বা বেঙেনা কোনোবা মানুহক দান কৰিবলৈ কৈছে, তেতিয়া আৰু দিনটো আপোনাৰ ভালে ক'লে যাব। যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। জয় শ্ৰীৰাম, ওম শ্ৰী গণেশায় নমঃ।